মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত অংকৰ চিলেবাছ বা এক্সাৰচাইজৰ বিষয়ে আলোচনা কৰিবলৈ অহা নাই। মই এটা সমস্যা বা এটা বিষয়ৰ ওপৰত তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। বিষয়টো হৈছে হোৱাই মেথছ বিকাম এ হাৰ্ড ছাবজেক্ট ফৰ মষ্ট অফ দ্য ষ্টুডেণ্ট, বা কিয় মেথছ বিষয়টো প্ৰায় সকলোবিলাক ছাত্ৰ ছাত্ৰীৰ বাবে এটা জটিল বিষয় হৈ পৰে। শিক্ষকতাৰ অভিজ্ঞতাৰ পৰা দেখিছোঁ যে আমাৰ ক্লাছত যিমান ছাত্ৰ ছাত্ৰী আহে তাৰ প্ৰায় 90% ল'ৰা ছোৱালীৰ বাবে অংক বিষয়টো এটা জটিল বিষয়। কিন্তু বহুতো ছাত্ৰ ছাত্ৰী আছে যাৰ কাৰণে অংক বিষয়টো জটিল বিষয় নহয়। গতিকে আজিৰ আলোচনাটো মই তেওঁলোকৰ বাবে কোৱা নাই। সেই 90% ষ্টুডেণ্ট যি অংক টান বিষয় বুলি ভাবে, জটিল বিষয় বুলি ভাবে, তেওঁলোকৰ বাবে মই আলোচনাটো আগবঢ়াইছোঁ। আৰু মই শিক্ষকতাৰ অভিজ্ঞতাৰ পৰা অংক বিষয়টো জটিল বুলি ভবাৰ কাৰণ হিচাপে 5টা কাৰণ ইয়াত আলোচনা কৰিবলৈ লৈছোঁ। ইয়াত কাৰোবাৰ দ্বিমত থাকিব পাৰে বা আৰু কিছুমান কাৰণ ওলাব পাৰে। বিভিন্ন কাৰণ আছে যাৰ কাৰণে অংক বিষয়টো জটিল হয়, আৰু সকলোৰে কাৰণে কাৰণবোৰ একে নহয়। তথাপিতো মোৰ ফালৰ পৰা মই 5টা কাৰণ আলোচনা কৰিবলৈ লৈছোঁ। এইখিনি আলোচনা কৰাৰ পিছত তোমালোকে যদি তোমালোকৰ দুৰ্বলতাবিলাক আঁতৰ কৰি মেথছ ছাবজেক্টটোৰ প্ৰতি তোমালোকৰ ধাউতিটো বঢ়াব পাৰা, তেতিয়া মোৰ ভিডিঅ'টো কিছু পৰিমাণে সফল হোৱা বুলি মই ভাবিম। মই লোৱা পইণ্ট 5টা বা কাৰণ 5টাৰ ভিতৰত প্ৰথমতে মই ক'ব বিচাৰোঁ যে বিদ্যা আৰম্ভণিৰ সময়খিনিত, তাৰমানে আমি শিশু অৱস্থাত কৰা কিছুমান ভুল অভ্যাস 1 নম্বৰতে। 2 নম্বৰত মেথছ কপি কৰা বা মুখস্থ কৰাৰ যিটো প্ৰৱণতা। 3 নম্বৰতে ক'ব বিচাৰোঁ কোৰ্চ মেটেৰিয়েলৰ কণ্টিনিউটি অভাৱ। 4 নম্বৰত পূৰ্বজ্ঞানৰ অভাৱ কাৰণটোৰ লগত চিলেবাছৰ সীমাবদ্ধতা এটা আছে বুলি মই ভাবোঁ। 5 নম্বৰতে বিষয়টোৰ প্ৰতি অনীহা। মই আকৌ কৈছোঁ যে সম্পূৰ্ণ ব্যক্তিগত অভিজ্ঞতাই মই বিশ্লেষণ কৰা কাৰণ এইকেইটা। গতিকে কাৰোবাৰ দ্বিমত থাকিব বা আৰু অসংখ্য কাৰণ ওলাব। এতিয়া আমি যদি প্ৰথম কাৰণটোলৈ আহোঁ, মই কি ক'লোঁ যে শিশু অৱস্থাত কৰা কিছুমান ভুল অভ্যাস। ছাত্ৰ ছাত্ৰীসকলে যদি ঘৰত মাত্ৰ সুধিলে গম পাবা যে শিশু অৱস্থাত বা তোমালোকে ক্লাছ 1, 2, 3 তেনেকুৱা সময়খিনিত বা ক্লাছ 5লৈকে মেথছ তোমালোকৰ বাবে জটিল বিষয় হৈ নাছিল, বা তেতিয়া তোমালোকে মেথছত ভাল নম্বৰ পাব পাৰিছিলা। কিন্তু লাহে লাহে মেথছ বিষয়টোৰ কিবা এটা হৈ যায় যাৰ কাৰণে বিষয়টো টান লগা হয়। কিন্তু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ পোনপটীয়াকৈ দোষ নাই বুলি মই ক'ব বিচাৰোঁ। এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে দোষী অভিভাৱকসকল। গতিকে অভিভাৱকসকলেও এই পইণ্টটোত গুৰুত্ব দিয়া উচিত। দেখা যায় আজিকালি খুব সৰুতেই ছাত্ৰ ছাত্ৰীসকলে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰে। আনুষ্ঠানিক শিক্ষা আৰম্ভণিৰ ঠিক পিছৰ পৰাই অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক মেথছ প্ৰেক্টিছ কেনেকৈ কৰে, যিখিনি কুৱেশ্যন স্কুলৰ কপিত কৰাইছে সেই কুৱেশ্যনখিনি এনেদৰে ঘৰত প্ৰেক্টিছ কৰে যে তেওঁলোকৰ উত্তৰসমূহ মুখস্থ হয়। এনেকুৱা অৱস্থা এটা পায়গৈ যে কুৱেশ্যনটো নেচোৱাকেই ছাত্ৰ ছাত্ৰী বা শিশুৱে উত্তৰটো দিব পাৰে। কুৱেশ্যনটো নেচোৱাকৈ কি হ'ব, পোনপটীয়াকৈ উত্তৰটো পাতিব পৰা হয়। তেতিয়া অভিভাৱকসকলেও প্ৰায়বিলাকেই সুখী হয়, ভাবে খুব ভালদৰে পাৰিছে। আৰু পৰীক্ষাটো যেতিয়া একেখিনি কুৱেশ্যনে আহে, তেতিয়া সংখ্যাৰ সৈতে একেধৰণে যেতিয়া কুৱেশ্যনবিলাক দি দিয়া হয়, সেইখিনি ছাত্ৰ ছাত্ৰীসকলে শুদ্ধকৈ কৰিব পাৰে আৰু ভাল নম্বৰ পাব পাৰে। কিন্তু সিয়ে মেথছ ভৱিষ্যতে অংক শিকাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধাৰ সৃষ্টি কৰে আৰু এটা খুব বেয়া অভ্যাস গঢ়ি তোলে। কাৰণ এটা কথা চাব, যেতিয়া প্ৰশ্নটো নোহোৱাকৈ শুদ্ধ উত্তৰ লিখিছে তাৰ অৰ্থ কি? প্ৰকৃততে তেওঁ শিশুটোৱে একো চিন্তা নকৰাকৈ উত্তৰটো পাতি দিছে মুখস্থৰ সহায়ত। কিন্তু নিজে চিন্তা নকৰাকৈ মেথছ শিকাটো কেতিয়াও হ'ব নোৱাৰে। গতিকে অভিভাৱকসকলে ঘৰত
শিশুসকলে অংক প্ৰেক্টিছ কৰোঁতে এটা কথা মন কৰিব যে সংখ্যাসহ একেধৰণৰ কুৱেশ্যন ঘৰত প্ৰেক্টিছ নকৰাই বেলেগ বেলেগ ধৰণে কুৱেশ্যন ছেট কৰি দিব লাগিব যাতে তেওঁলোকে চিন্তা কৰাৰ এটা সুবিধা পায়। এই কাৰণটোৰ লগতে ৰিলেটেড হৈছে 2 নম্বৰৰ কাৰণটো, যিটো মই লিখিছোঁ মেথছ কপি কৰা বা মুখস্থ কৰাৰ প্ৰৱণতা। প্ৰথম কাৰণটোৰ ওপৰত নিৰ্ভৰ কৰি দ্বিতীয় কাৰণটো গঢ়ি উঠে। বৰ্তমান দেখা যায় যে নৱম দশম শ্ৰেণীৰ প্ৰায় সকলোবিলাক ছাত্ৰ ছাত্ৰীৰ প্ৰাইভেট ক্লাছ থাকে। আমি যিহেতু বিশেষকৈ মই যিহেতু হাইস্কুলৰ লগত জড়িত, গতিকে সেইসকল ছাত্ৰ ছাত্ৰীৰ বিষয়ে বেছি ভালকৈ জানো। তেওঁলোকে কি কৰে, ঘৰত অংক কৰাৰ নামত টিউশ্যন কপিখনৰ পৰা ৰাস কপিখনলৈ অংকৰ কপি কৰে বা এটাকৈ অংক কপি কৰি পেলাই মনত ৰাখি পৰীক্ষাত নম্বৰ ভাল কৰিবলৈ যত্ন কৰে। কিন্তু যেতিয়া এখন কপিৰ পৰা বেলেগ এখন কপিলৈ মেথছ কপি কৰা হ'ব, তেতিয়া একেটা কথাই তেওঁ চিন্তা কৰিব লগা একো নাথাকে। সাধাৰণ কথা এটাও তেওঁ চিন্তা কৰিব লগা নহয়, জাষ্ট কপি কৰি যাব লাগে। কাৰণ আমি একো বুজি নোপোৱাকৈও কিবা এটা পেৰেগ্ৰাফ যদি কাৰোবাক কপি কৰিব দিওঁ, তেওঁ কপি কৰিব পাৰিব, কপি কৰাত একো অসুবিধা নাই। গতিকে বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ মেথছ প্ৰেক্টিছ কৰাটো তেনেকুৱা হয়, একো বুজি নাপায়, অৰ্থাৎ কিন্তু কপি কৰি থাকে। আৰু কৰোঁতে এনেকুৱা লাগে যে এইটো খুব সহজেই পাৰি যাম, কিন্তু পৰীক্ষাত বা যেতিয়া তেওঁলোকক কৰিবলৈ দিয়া হয় তেওঁলোকে সেইটো সম্পূৰ্ণ কৰিব কেতিয়াও নোৱাৰে। গতিকে এই মুখস্থ কৰাৰ প্ৰৱণতা বা কপি কৰাৰ প্ৰৱণতাটো ত্যাগ কৰি ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব, কুৱেশ্যনবিলাকৰ ৰুল ফ'ল' কৰিব লাগিব, মেথছৰ ৰুল ফ'ল' কৰিব লাগিব, যাৰ সহায়ত অংকসমূহ ছল্ভ কৰিব পৰা হয়। আৰু ৰুলছ শিকাৰ পিছত তেওঁলোকে সেই নিয়মটো মনত পেলাই তাৰ সহায়ত নিজে অংক ছল্ভ কৰিবলৈ যত্ন কৰিব লাগিব। 3 নম্বৰ কাৰণটো হৈছে লিখিছোঁ মই, কোৰ্ছ মেটেৰিয়েলৰ কণ্টিনিউটিৰ অভাৱ। এই বিষয়টো কেৱল অংকৰ ক্ষেত্ৰতে নহয়, সকলো বিষয়ৰ ক্ষেত্ৰত এই কাৰণটো প্ৰযোজ্য হয়। আমাৰ যিহেতু 6টা ছাবজেক্ট বুলি যদি আমি ধৰি লওঁ, প্ৰত্যেক দিনেই 6টা ছাবজেক্ট পঢ়িবলৈ ছাত্ৰ ছাত্ৰীসকলৰ সময় কম থাকে, বা সময় থাকিলেও যিমানখিনি চিলেবাছটোত থাকে গোটেই চিলেবাছখিনি আমি প্ৰত্যেক দিনে কভাৰ কৰিব নোৱাৰোঁ। ফলত কি হয়, ছাত্ৰ ছাত্ৰীসকলৰ কোৰ্ছ মেটেৰিয়েলৰ যিটো মনৰ মাজত কণ্টিনিউটি থাকিব লাগে, সেই কণ্টিনিউটিটো নাইকিয়া হৈ যায়। ধৰি লোৱা তোমালোকে মেথছৰ ফাৰ্ষ্ট এক্সাৰচাইজটো আজি ছল্ভ কৰিলা, নেক্সট ডে যদি তোমালোকে মেথছ কৰাও, ফাৰ্ষ্ট এক্সাৰচাইজটো কেতিয়াও নকৰা, ছেকেণ্ড কৰিবা, তাৰ নেক্সট ডে বেলেগ এটা কৰিবা। এইদৰে যেতিয়া তোমালোকে এটাকৈ কৰি থাকিবা, কৰি পুনৰ প্ৰথম এক্সাৰচাইজটোলৈ আহিবলৈ তোমালোকক বহু দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব। সেই দীঘলীয়া সময়খিনিত তোমালোকে এক্সাৰচাইজটোৰ কথাখিনি পাহৰি যাবা। গতিকে প্ৰেক্টিছটো তোমালোকৰ এনেকুৱা হ'ব লাগিব যে যাতে মেথছৰ ৰুলছসমূহ ফ্ৰিকুৱেণ্টলি তোমালোকৰ মনলৈ আহি থাকে। গতিকে তাৰ বাবে তোমালোকে কি কৰিব লাগে, কম সময়ত যিমান পাৰি সিমান বেছি নিয়মৰ অংক কাজ কৰিবলৈ চাব লাগে। এদিনত একেটা এক্সাৰচাইজৰ প্ৰত্যেকটো কুৱেশ্যন কৰি চোৱাৰ বিপৰীতে যদি তোমালোকে 10টা এক্সাৰচাইজৰ 10টা কুৱেশ্যন ছল্ভ কৰা, তেতিয়া তোমালোকৰ কি হ'ব, সেই 10টা নিয়মই এবাৰ ৰিমাইণ্ড কৰা হ'ব। নেক্সট ডে আকৌ যদি তোমালোকে বেলেগ 10টা অংক বেলেগ নিয়ম কৰা, আগদিনা কৰা 10টা অংকৰ সৈতে একে নিয়মৰ বেলেগ 10টা অংক কৰা, পিছদিনাখনি আকৌ তোমালোকৰ সেই 10টা নিয়ম ৰিমাইণ্ড কৰা হয়। গতিকে তোমালোকে কোৰ্ছ মেটেৰিয়েলটো কণ্টিনিউটিটো সেইদৰে ৰাখিব লাগিব। তদুপৰি আৰু এটা কথা মন কৰিব লাগিব, মেথছ বা ছায়েন্স বা ইংলিছ যিয়েই নহওক, তোমালোকৰ যদি কিবা এটা বস্তু মনত ৰাখিব লগা কথা আছে, ধৰি লোৱা মেথছৰ আইডেণ্টিটি বা এইখিনি কুৱেশ্যন আমি কোনটো থিয়ৰাম ইউজ কৰিম, সেই আইডেণ্টিটিবিলাক থিয়ৰামবিলাক পাহৰিবলৈ দিব নোৱাৰিবা। সেইখিনি মনত ৰখাটো এটা জটিল কামৰ নিচিনা হৈ পৰে। আচলতে ছাত্ৰ ছাত্ৰীসকলে কি কৰে, যেতিয়া মেথছ কৰে, মেথছ পঢ়িবলৈ লয়, তেতিয়া সেই আইডেণ্টিটিসমূহ চাই লৈ বা থিয়ৰামবিলাক চাই লৈ বা আগৰ কপিৰ পৰা চাই লৈ পেলাই কৰে। কিন্তু
তাৰপিছত দীঘলীয়া সময়ৰ বাবে সেইকেইটা আইডেণ্টিটি সেইকেইটা থিয়ৰামৰ লগত তেওঁলোকৰ মানসিক সংস্পৰ্শ নাথাকে। গতিকে তোমালোকে কি কৰিব লাগে, যিকোনো এটা বিষয় ধৰা পঢ়িলা, পঢ়াৰ পিছত যিকোনো আজৰি সময়ত বেলেগ কামৰ মাজতো হ'লেও তোমালোকে কি পঢ়িছিলা, আইডেণ্টিটিটো কি আছিলে, থিয়ৰামটো কি আছিলে, এবাৰ হ'লেও মনত পেলাবলৈ যত্ন কৰিবা। ভাবিবলৈ বেছি সময় নালাগে, গতিকে বেলেগকৈ সময়ৰ প্ৰয়োজন নহয় বা বেলেগকৈ কোনো কষ্টৰ প্ৰয়োজন নহয়। এটা কথা ভাবা, তুমি ধৰা গধূলি 1 ঘণ্টা বা 2 ঘণ্টা পঢ়িলা, তাৰপিছত ভাত খালা, তাৰপিছতে বেলেগ কাম কৰিলা, কিবা কিবি কৰিলা, শুবলৈ গ'লা, পিছদিনাখনি আকৌ বেলেগ ছাবজেক্ট পঢ়িলা, কিন্তু আগত পঢ়া কথাটো তোমাৰ মনলৈ এবাৰো নাহিল। তেতিয়া সেই গধূলি যে 2 ঘণ্টামান পঢ়িছিলা সেইখিনি এনেই যোৱাৰ নিচিনা হয়। সেই তোমালোকে কি কৰিব লাগিব, কোনোবা এটা সময়ত এবাৰ ভাবা মই কি পঢ়িছিলোঁ, তাত কি কি বিষয় কথা আছিলে, সেইখিনি যদি কিতাপখন নোহোৱাকৈ বেলেগ সময়ত তোমাৰ মনলৈ আনিব পাৰা, তেতিয়া সেইখিনি তোমাৰ মনৰ পৰা কেতিয়াও নেহেৰায়। এইখিনি ক'লোঁ মই 3 নম্বৰ পইণ্টটোত, কোৰ্চ মেটেৰিয়েলৰ কণ্টিনিউটিৰ অভাৱত। তাৰপিছতে আহিছে পূৰ্বজ্ঞানৰ অভাৱ। অংক শুদ্ধ কৰিবলৈ হ'লে কিছুমান নিৰ্দিষ্ট কাম জানিব লাগিব। ধৰি লোৱা নেওতা নাজানিলে জানো আমি অংক কৰিব পাৰিম? সম্ভৱ নহয়, কেতিয়াও সম্ভৱ নহয়। গতিকে আগতে পাই অহা যিখিনি পূৰ্বজ্ঞান, ধৰি লোৱা দশমিকৰ ব্যৱহাৰ, ভগ্নাংশৰ যোগ বিয়োগ, ব্ৰেকেটৰ ব্যৱহাৰ, ইউনিটেৰী মেথড, সেই বস্তুখিনি খুব ভালকৈ জানিবই লাগিব। দেখা যায় 9ম বা 10ম শ্ৰেণীৰ অংক কিতাপখন টান হোৱাৰ বাবে 9, 10ৰ ল'ৰা ছোৱালীয়ে অংক নোৱাৰা নহয়। 9, 10ৰ ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীয়ে অংক নোৱাৰাৰ কাৰণটো হৈছে কি, হয়তো ভগ্নাংশ নাজানে বা LCM HCF নাজানে বা ইউনিটেৰী মেথড নাজানে, তেনেকুৱা ধৰণৰ কথাখিনি, যিখিনি ক্লাছ 9 বা 10ত পোনপটীয়াকৈ শিকোৱা নহয় বা শিকাবলৈ সময়ো নহয়। কিন্তু এই বিষয়টোৰ লগত কিছু পৰিমাণে জড়িত চিলেবাছটোৰ আমাৰ সীমাবদ্ধতাটো। চিলেবাছৰ সীমাবদ্ধতা বুলি মই কিয় কৈছোঁ, মই যিকেইটা বিষয় ক'লোঁ, ডেচিমেল, ইউজ অফ ডেচিমেল, ফ্ৰেকশ্যন, ইউনিটেৰী মেথড বা ব্ৰেকেট, এই বস্তুখিনি তল ক্লাছত শিকি আহিব লাগে বা শিকিব লাগিব। কিন্তু বৰ্তমান টাৰ্মিনেল এক্সামবিলাক হোৱাৰ পৰা এনেকুৱা হৈছে যে দশমিকৰ অংকখিনি ক্লাছ 6ত হাফ ইয়াৰলিত আহে, এনুৱেলত নাহে। গতিকে হাফ ইয়াৰলিৰ শেষ মুহূৰ্তলৈ সেই কথাখিনি অলপ শিকোৱা হয়, খুব খৰচীবাৰী কৰাবলৈ বা খুব বেছি প্ৰেক্টিছ কৰাবলৈ সময় নাথাকে, আৰু হাফ ইয়াৰলি পাৰ হৈ যোৱাৰ পিছত সেই বস্তুটো বাদ দিয়া হয়, আৰু পিছত কোনোদিন সেইখিনি বিষয়ৰ ওপৰত আলোচনা কৰা নহয়। সেই একেটা কথাই খাতে ফ্ৰেকশ্যন, ইউনিটেৰী মেথড বা বিল্ডিং ব্ৰেকেট, সেই বস্তুবিলাকৰ ওপৰত। গতিকে যিখিনি বিষয় মেথছৰ পাছৰ ক্লাছবিলাকৰ বাবে খুবেই প্ৰয়োজন, সেই বস্তুখিনি চিলেবাছত বেছিকৈ বা গোটেই বৰ্ষটো পঢ়াব পৰাকৈ থকাটো অতিকে প্ৰয়োজন বুলি মই ভাবোঁ। গতিকে সেইকাৰণে মই কৈছোঁ, আমাৰ পূৰ্বজ্ঞানৰ অভাৱ হোৱাৰ কাৰণটো এটা কিন্তু সেই চিলেবাছটোৰ সীমাবদ্ধতা। তাৰপিছতে আহে মেথছ বিষয়টোৰ প্ৰতি আমাৰ অনীহা। দেখা যায় যে লাহে লাহে ছাত্ৰ ছাত্ৰীসকলে মেথছ বেয়া পোৱা হৈ আহে, আৰু বেয়া পাই এটা সময় এনেকুৱা হয় যে বিষয়টো নোহোৱা হ'লেই ভাল আছিল নেকি, তেনেকুৱা ধৰণৰ ধাৰণা আমাৰ মনলৈ আহিবলৈ লয়। ই কি হয়, ছাত্ৰ ছাত্ৰীসকলক মেথছত বেছি বেয়া কৰি তোলে। যেতিয়া বিষয় এটাৰ প্ৰতি অনীহা আহি যাব, অনীহাৰ সৃষ্টি হ'ব, সেই বিষয়টোক আকৌ ভাল লগা কৰিবলৈ যথেষ্ট টান। আমি এটা অংকৰ নিয়মটো শিকাৰ পিছত নিজে নিয়ম ব্যৱহাৰ কৰি ৰুলছখিনিৰ সহায়ত অংক এটা যেতিয়া ছল্ভ কৰিবলৈ যত্ন কৰিম, প্ৰথমতে হয়তো অংকটো নোলাব, টান জাগিব, কিন্তু বাৰে প্ৰতি কৰি থাকি পেলাই যেতিয়া অংকটো উলিয়াব পাৰিম, তেতিয়া এটা খুব মানসিক আনন্দ পোৱা যায়। সেই আনন্দটো ল'ব পাৰিলেহে মেথছৰ প্ৰতি আমাৰ ধাউতি বাঢ়িব, আৰু লাগি থাকি বা যুঁজি মেথছ এটা ছল্ভ কৰাৰ যিখিনি আনন্দ,
সেই আনন্দখিনি ইয়েহে মেথছৰ শিক্ষাত আগবঢ়াই নিয়াত আমাক সহায় কৰিব। গতিকে মেথছ বিষয়টো এটা খুব জটিল বিষয় বুলি নাভাবি শিকিবলৈ যদি নিজে যত্ন কৰোঁ, তেতিয়াই আমাৰ মেথছ বিষয়টো ভাল লগা হৈ আহিব। মেথছ শিকোঁতে সদায়, আকৌ মই কৈছোঁ, সদায় তোমালোকে এটা এটাকৈ অংক বা মেথছ ফ'ল' নকৰিবা, তোমালোকে ফ'ল' কৰিবা নিয়মটো। কি নিয়মত বা কি প্ৰচেছত অংকটো ছল্ভ কৰিব পৰা হ'ব। অংক বা মেথছ কুৱেশ্যন যদি দিবলৈ যোৱা হয়, কেতিয়াও শেষ নহয়। মই যদি ভাবোঁ যে কোৱাড্ৰেটিক ইকুৱেশ্যন, তাৰ কুৱেশ্যন দিব লাগে যে টিচাৰ I can write an infinite number of question on quadratic equation. দ্বিঘাত সমীকৰণটোৰ ওপৰত মই বহুত যিমান বিচাৰা 500টা 1000টা যিমান বিচাৰা সিমানটা মই অংক বনাই দিব পাৰিম। কিন্তু তোমালোকে তেনেকৈ এটা এটাকৈ 500টা 1000টা অংক শিকিবা, সেইটো সম্ভৱ হৈ জানো? তাৰ পৰিৱৰ্তে তোমালোকে কি কৰিব লাগিব, দ্বিঘাত সমীকৰণ কেনেকৈ কৰে, কি নিয়মৰ সহায়ত আমি ছল্ভ কৰিম, সেই কথাটো শিকিব লাগিব। গতিকে সেই বস্তুটো শিকিবলৈ যত্ন কৰা। ঠিক আছে, মই ভাবোঁ মেথছৰ প্ৰতি অনীহাটো তোমালোকে আঁতৰ কৰিবা, নিজে যত্ন কৰি মেথছ এটা ৰিজাল্ট উলিয়াব পাৰিলে হোৱা আনন্দ ল'বলৈ যত্ন কৰিবা, আৰু তেতিয়াই তোমালোকৰ মেথছ ছাবজেক্টটো খুব ভাল লগা এটা ছাবজেক্ট হৈ আহিব, আৰু তোমালোকৰ একাডেমিক ফিউচাৰটো উজ্জ্বল হৈ আহিব। অ'কে, ঠিক আছে।